ঐতিহাসিক খলা ৰাজ্যৰ পূৰ্বৰ পৰা চলি অহা পৰম্পৰা ভংগ কৰি 2017 চনত মহামান্য খলা ৰজা সুমংগল দেও ৰজাক ৰদ কৰি পেলাই নতুনকৈ ৰজা পাতিছিল শ্ৰী প্ৰবীণ মছৰং ডাঙৰীয়াক নিযুক্তি দিছিল আৰু তাত আমি ৰাজদৰবাৰে বুজা পৰাৰ মাধ্যমেৰে এটো আলোচনা কৰি বিভাগটো মীমাংসা কৰিব লাগিছিল বুলি আমি কৈছিলোঁ কিন্তু তেখেতসকলে নামানি পেলে খলা দেও ৰজা ৰাজচৰা পৰিচালনা কৰণাহাৰ সমিতিৰ হৈ সভাপতি গণক বড়ো আৰু সম্পাদক সুবেন বৰদলৈ আমাৰ ওপৰত কেছ দিলে খলা ৰজা সুমংগল দেও ৰজা ডাঙৰীয়াৰ ওপৰত আৰু ৰাজদৰবাৰৰ ওপৰত কেছটো দিলে আৰু আমি কেছত যেহেতু কেছটো তেখেতে দিলেই কেছত আমি ন্যায়ালয়ে আমাৰ নটিচ জাৰি কৰিলে আমি গ'লোঁ আমাৰ ৰিপ্লাইবিলাক ধুনীয়াকৈ দিলোঁ আৰু তথাপিতো আমি ৰাজদৰবাৰ সিদ্ধান্ত লৈছিলোঁ কেছত অৰ্থাৎ আদালতত যাকে ৰায় দিয়ে আমি তাকে ৰজা মানিম যদি প্ৰবীণ মছৰঙক ৰজা হিচাপে আদালতে ৰায় দিয়ে তাকে মানিম যদি আগৰে পৰা চলি অহা খলা দেও ৰজাক যদি ৰজা হিচাপে ৰায় দিয়ে তেখেতকে আমি মানিম যাকে ৰায় দিয়ে তাকে মানিম আমি এইটো উদাৰ মনোভাৱ আমি লৈছিলোঁ কিন্তু 2025 চনত ৰায়দান কৰি দীঘলীয়া ৰায়দান কৰি সুন্দৰভাৱে পৰম্পৰা দিশটোক সুৰক্ষা দি পূৰ্বৰ যি ৰজা খলা দেও ৰজা শ্ৰী সুমংগল দেও ৰজাকে আদালতে ৰায় দিলে গতিকে তেখেতকে আমি এতিয়া সমৰ্থন দিছোঁ আৰু শিলচৰ বাকী ৰাইজ আপোনালোকে দেখিছে সকলোৱে আহিছে গতিকে তেখেতৰ সপক্ষে পূজা পাৰ্বণ উৎসৱ সকলো চলিব আৰু ন্যায়ালয়ক আদালতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি সকলো ৰাইজকো ইয়াত সহযোগ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰজাৰ বিষয়টো বংশানুক্ৰমিক আৰু সৰু আজুহাত এটা আছিলে ৰাজভাতা আজুহাত সৰু আজুহাত এটা আছিলে মানে সেই আজুহাতো আপোচ মীমাংসা কৰিব পৰা যায় বুলি পেলাই আমি আমাৰ গোভা ৰজা ঘৰতে মাতি পেলাই আমি কৈছিলোঁ তথাপিতো তেখেতৰ নামানে যেতিয়া কেছ দিলে কেছত যাব লাগিব গতিকে কেছ কৰা হ'ল আমিও কেছত গ'লোঁ গৈ পেলাই অৱশেষত আদালতে ৰায়দান দিলে সুমংগল দেও ৰজাৰ সপক্ষে গতিকে সুমংগল দেও ৰজা বৰ্তমান খলা ৰাজ্যৰ ৰজা আৰু তেখেতে এই যিবিলাক মাংগলিক পৰ্ববিলাক সকলো সমাপন কৰিব পূৰ্বৰ ৰজাজনকে ভাল ৰাখিলে শিলচাং দেও ৰজা অৰ্থাৎ খলা দেও ৰজা শ্ৰী সুমংগল দেও ৰজাক আজি 7 বছৰ আগতে এই গাঁৱৰে কৰ্ণধাৰ কমিটিৰ মুখীয়া সুবেন বৰদলৈ আৰু কনক বড়োৱে কোৰ্টত আবেদন কৰি গোচৰ কৰিছিলে তেখেতৰ যোগ্যতা নাই বুলি প্ৰবীণ মছৰং কোঁৱৰক তেওঁলোকে অবৈধভাৱে ৰাজ অভিষেক কৰি মানে স্বীকৃতি দি তেওঁলোকে চলাই আছিলে কিন্তু তাৰোপৰি তেওঁলোকে সুমংগল দেও ৰজাৰ ওপৰত আৰু ঐতিহাসিক ৰাজদৰবাৰৰ ওপৰত এখন কেছ দিছিলে সেই কেছত আজি আমি বিজয়ী হৈছোঁ মহামান্য আদালতে আমাক ৰায় দিছে যে সুমংগল দেও ৰজাই প্ৰকৃততে এই খলা ৰাজ্যৰ ৰজা এইবুলি কোৱাত আমি সকলোৱে আনন্দিত হৈছোঁ আৰু সকলো ৰাইজে আমাক সহযোগ দিয়াৰ কাৰণে সেই ফালৰ পৰাও আমি আনন্দিত হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আশা ৰাখিছোঁ তেখেতে অধিক সুচাৰুৰূপে ধুনীয়াকৈ পৰৱৰ্তী কালত কাৰ্য সম্পাদন কৰিব পাৰে 2017 চনৰ পৰা মোক বিৰোধী কৰি কেছ দিছিল আদালতত গণক বড়ো সুবেন বৰদলৈ লগতে বিদ্যা সহকাৰী আছিল এইকেইটা জেক দিছিল আৰু লগতে আমাৰ ৰাজদৰবাৰৰ ৰজা মহোদয় সকলোকো অলপ অৱগত কৰিছিলে এই গোচৰত কিন্তু 7 বছৰৰ পাছত ইতিমধ্যে খলা দেও ৰজা হিচাপে আদালতৰ যিখিনি ন্যায় বিচাৰ কৰিলে তেখেতৰ ঔৰসতে আমি 2025 চনত ৰায় পাইছোঁ ধৰ্মৰ কথা পিতৃ মাতৃৰ বাক্য ল'ৰা ছোৱালী দেউতাক সকলোকে পুজিম বুলি আশা ৰাখিছোঁ পূৰ্বৰ দৰে আগতো ৰজা এতিয়াও ৰজা বৰ্তমান এতিয়া তেখেতলোকে কেছ দিছে যদিও মই দিয়া নাছিলোঁ সিহঁতেই মানে উজুত খাইছে এইটো মোৰ ক'বলৈ নাই মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আদালতৰ বিষয়াসকলকো কৰ্মচাৰীসকলকো মোৰ মহাৰজাসকলকো আৰু মোৰ দৰবাৰৰ সন্মানীয় আমাৰ সভাপতি মহোদয় জয় সিং ডাঙৰীয়াক সকলোকে নমস্কাৰ কৰি একতা কৰি ৰাখিছে জাতিগত হিচাপে আৰু নীতি নিয়ম হিচাপে তেখেতে আজি অৱগত আৰু আদালতৰ যিটো ৰায় সেই ৰায়টো আজি পালোঁ এইটোৱে মই ধন্যবাদ আপোনালোকৰ ওচৰত
ধন্যবাদ। পুনৰবাৰ আকৌ ৰাজভাৰটো গ্ৰহণ কৰিছোঁ আজিৰ পৰা ৰাইজৰ আশীৰ্বাদত।